অলপ থিয় হৈ যা। নমস্কাৰ, জোহাৰ। আজি চিনামাৰা চাহ বাগিচাত আজি যি আমাৰ আদিবাসী তথা চাহ জনগোষ্ঠী চাহ জনজাতিক আজি ভূমিপট্টা প্ৰদান কৰাৰ যি প্ৰচেছ মানে ফৰ্ম দিব, আৰু আজি আমি বিজেপি চৰকাৰ তথা অসম চাহ মজদুৰ সংঘৰ মানে উদ্যোগত এই মহান কৰ্মভাগ সাফল্যমণ্ডিত হ'বলৈ গৈ আছে। আজি আমি মজদুৰ সংঘৰ মানে চিনামৰা চাহ বাগিচাৰ প্ৰাথমিকৰ যি মানে সভাপতি, আমি তেখেতক লগ পাই ধন্য হৈছোঁ। আজি তেখেতৰ যি প্ৰচেষ্টা, তেখেতৰ যিটো মানে উদ্যোগতা আজি নথৈ আমি আনন্দিত হৈছোঁ। যিটো 200 বছৰ 150 বছৰতে আমি যেনিবা ভূমিপট্টা বা ভূমিৰ অধিকাৰ পাব লাগিছিলে, আমি কিন্তু ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈছিলোঁ। কিন্তু এইখন চৰকাৰে আৰু লগত মজদুৰ চাহ সন্মিলিত হৈ আজি এটা মহান কাম হ'বলৈ গৈ আছে। আজি শুভ আৰম্ভণি হৈছে। আমি এয়া বেৰিকেড লগাই দিছে। আমাৰ মানে হাজাৰ হাজাৰ চাহ শ্ৰমিক চাহ মজদুৰ আহি চাহ মানে ইয়াতে ভূমিপট্টাৰ যি মানে ফৰ্ম বা ভূমিপট্টাৰ যি মানে অধিকাৰ বা পট্টা পোৱাৰ যি অধিকাৰ ইয়াত আজি মানে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু মহিলা ভাগে লাইন হৈ আছে আৰু পুৰুষৰ ভাগে পুৰুষ লাইন দি আছে। এনেকুৱা আটাইকেইটা মানে পৰিকল্পিত ব্যৱস্থাৰে আজি সুন্দৰভাৱে এটা অন্যতম এটা চাহ জনগোষ্ঠীৰ এটা উন্নত শিখৰৰ দিশত আগবাঢ়ি গৈছে। আৰু ইয়াত আমাৰ অসম চাহ মজদুৰ সংঘৰ চিনামৰা চাহ বাগিচাৰ সভাপতি আমাৰ মাজত উপস্থিত আছে। নমস্কাৰ দাদা বলৰাম কন্ধ। তেখেতক অকণমান অনুভৱ যে আজিৰ যিটো অনুভৱ, যিটো বস্তু আমি 100 বছৰ 150 বছৰতে পাব লাগিছিল, তদ্ৰূপ আমি পোৱা নাছিলোঁ। কিন্তু আজি এইখন চৰকাৰ আৰু লগত আপোনালোক কেনেকুৱা ধৰণৰ এই বস্তুটো আনিবলৈ পাৰিলে, এই কথাটো আমাক অনুভৱৰ যোগেদি আমাক ক'ব লাগিব। বিশেষকৈ অসম চৰকাৰক এই ভূমিপট্টাৰ কাৰ্যসূচীত মানে আজি ধন্যবাদ জনাইছোঁ। এই ভূমিপট্টা লৈ আমাৰ বহু মানুহে আজি অপেক্ষা কৰি আছে আৰু বহুত দিনৰ পৰা এইটো আশা কৰি আছিলে। কিন্তু এই ভূমিপট্টাৰ ফৰ্ম বিলোৱাটোত আমাৰ সন্তুষ্ট নহয়। যদি ভূমিপট্টাৰ ফৰ্ম বিতৰণ কৰি যদি সামৰণি মাৰে, তেতিয়াহ'লে আমাৰ ৰাইজে সন্তুষ্ট নহ'ব। আৰু আমাৰ ৰাইজক মানে ভূমিপট্টা অতি সোনকালে বিতৰণ কৰিব লাগিব অসম চৰকাৰে, তেতিয়াহে আমাৰ ৰাইজে সন্তুষ্ট হ'ব। নহ'লে আমাৰ ৰাইজে এইটো ভুৱা বুলি ভাবিব। সেইটোকে আমাৰ ৰাইজৰ আমি ৰাইজৰ মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ভূমিপট্টা বিতৰণ কৰিব বুলি আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, তেখেতৰ দাবী তেখেতলোকে মানে দীৰ্ঘকালীন ধৰি কেইবাটাও মানে দাবী তেখেতলোকে প্ৰতিবাদ কৰি আহিছে, মানে জ্বলন্ত তাৰ উদাহৰণ। আৰু তেখেতৰ দাবীৰ মতে তেখেতে কৈছে যে ভূমিপট্টা চৰকাৰখনক তেওঁ ধন্যবাদ দিছে আৰু কৈছে যে অকল ভূমিপট্টাৰে ফৰ্মখন বিলাই মানুহক ভূমিপট্টাৰ দিয়াৰ যি প্ৰচেষ্টা যাতে নকৰে, অতি শীঘ্ৰে অতি সোনকালে যাতে সেই অধিকাৰটো তেওঁলোকক পোৱাৰ যিটো কথা তেওঁ নিজে ব্যক্ত কৰিছে। আমি বলৰাম দাক অতি ধন্যবাদ জনাইছোঁ। অসম চাহ মজদুৰ সংঘৰ প্ৰত্যেকটা ক্ষেত্ৰতে অসম চাহ মজদুৰ সংঘৰ মানে চাহ জনগোষ্ঠী তথা আদিবাসী চাহ লগত মানে দেহেকেহে দাবীৰ চৰকাৰৰ পৰা দাবী কৰি বিভিন্ন কাৰ্যসূচী বিভিন্ন তেওঁলোকৰ প্ৰাপ্য আদায় কৰি আহিছে। আৰু যথেষ্ট ত্যাগী মানুহ, যথেষ্ট কষ্ট কৰে। গতিকে আমি তেখেতৰ সুস্বাস্থ্য আমি দীৰ্ঘায়ু কামনা কৰোঁ। চৰকাৰৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ আশা শ্ৰমিকৰ যি ভূমিপট্টাৰ আশা হয় যাতে শ্ৰমিকক পূৰণ কৰিব বুলি মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। এনেকুৱা হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এই হাজাৰ হাজাৰ মানুহ মানে যিটো আশা কৰি আহিছে, এই হাজাৰ হাজাৰ মানুহৰ যিটো আকাংক্ষা আজি পূৰ্ণ হ'বলৈ গৈ আছে। আৰু এই আকাংক্ষাবিলাক যাতে পূৰ্ণ হওক, সেই চেষ্টাৰে আমাৰ অসম চাহ মজদুৰ সংঘৰ যি প্ৰাথমিক পৰ্যায়ৰ যি মানে আমাৰ চাহ মজদুৰ সংঘৰ বলৰাম কন্ধই এই কথাটো আমাক অৱগত কৰালে, তেখেতক ধন্যবাদ জনাইছোঁ। আচলতে ভূমিপট্টা অধিকাৰটো কামটোহে হ'ব লাগে,
মানে ফৰ্মটো যেতিয়া জমা হৈ যোৱাৰ লগে লগে এটা প্ৰচেছত তেওঁলোকে চৰকাৰে মানে যিহেতু চৰকাৰখন প্ৰচেছতে কাম কৰে গতিকে এই প্ৰচেছটোৰ যোগেদিহে মানে তেওঁ ভূমি পট্টা দিব বুলি কৈছে তেখেতৰ দাবী আৰু যে অতি শীঘ্ৰে যাতে এই ফৰ্মখন আমি ফিল আপ কৰাৰ পিছত জমা দিয়াৰ পিছত বোলে চৰকাৰৰ যদি আমাৰ নিমাত হৈ থাকে তেতিয়া কোনো মানে আমি ইয়াৰ মানে ফল পোৱাৰ কোনো আশা নাথাকিব আকৌ ইলেকশ্যনৰ পিছত সেইটো পাহৰি যাব সেইকাৰণে তেখেতে কৈছে যে ইলেকশ্যনৰ আগে আগে যাতে ভূমি পট্টাটো আমি চৰকাৰৰ পৰা পাওঁ সেই আমি কামনা কৰিছোঁ সেয়া আপোনালোক চাইছে আজি ভূমি পট্টাৰ যিটো ফৰ্ম এই ফৰ্মটো ইয়াতে মানে দিয়াৰ যিটো প্ৰচেছ চৰকাৰৰ ফালৰ পৰা আজি বেৰিকেড লগাই মহিলাভাৱে আৰু পুৰুষ হাজাৰ মানুহৰ ইয়াত আজি দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰখনে এয়া আপোনালোকক দেখুৱাইছোঁ আমাৰ ভিনদেউ আছে আৰু আমাৰ মানৱ তাঁতীবাদ আৰু আমাৰ গতিকে এই যি ভূমি পট্টা অধিকাৰটো মূলমূলীয়া চবৰ এনেকুৱা লাইন বাই লাইন শৃংখলাবদ্ধভাৱে আমি পাম গতিকে সকলোৱে পাব এইটো আমাৰ সন্তোষ আছে চবে লাইন ধৰি আছে ভূমি পট্টাৰ অধিকাৰ পোৱাৰ কাৰণে যিটো আনন্দ এতিয়া চাওক কিমান আনন্দ আমাৰ এই মৃদুলদা আহিছে আমাৰ মাজত তেখেতে এতিয়া এইটো লাইনবিলাক শৃংখলা কৰিবলৈ বিচাৰিছে আৰু যাতে কোনো লাইন লগাই ঠেলা হেঁচা নকৰে গতিকে এইটো ব্যৱস্থা এয়া স্বেচ্ছাসেৱী আৰু ধন্যবাদ আহিছে ভূমি পট্টাখন ইয়াত মানুহ দি দিব লাগে মানুহ নাই ইতিমধ্যে ইয়াত আৰু মই আপোনালোকক ভিডিঅ' কৰিছোঁ আজি অসম চৰকাৰে তথা বিজেপি চৰকাৰে আজি ভূমি পট্টাৰ কাৰণে যি ব্যৱস্থা কৰিছে আজি ফৰ্ম বিতৰণ কৰি আছে এয়া চব ইয়াতে ভূমি পট্টাৰ কাৰণে ফৰ্ম লৈছে আমাৰ বসন্ত বাব আজি এই ফৰ্মবিলাক ফিল আপ কৰি আকৌ দিব লাগিব আজি গতিকে ফিল আপ কৰি এই ভূমি পট্টাৰ অধিকাৰটো সকলোকে যাতে দিব সেইকাৰণে তেওঁলোকে প্ৰচেছ কৰিছে আৰু এজনকৈ ফৰ্ম দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ মৃদুলদা আছে আমাৰ গতিকে চবে ভূমি পট্টাৰ আশাৰে আহিছে গতিকে মই সকলোকে এই ভূমি পট্টাৰ অধিকাৰটো পাব বুলি আশা ৰাখিছোঁ অকল ফৰ্মখন দি জমা কৰি যাতে আমি ভূমি পট্টাৰ হেৰি কৰা মই প্ৰথম ফৰ্মখন লৈ আহিলোঁ এয়া মই প্ৰথম ফৰ্মখন লৈ আহিলোঁ এনেকুৱা ফৰ্ম দিছে ইয়াতে এইটো ফৰ্ম দিছে মই প্ৰথম ফৰ্মখন ল'লোঁ আমাৰ বসন্ত বাপু ল'লে গতিকে আমি এতিয়া যাওঁ এইটো ফিল আপ কৰি কেতিয়া দিব লাগিব নেলে কেতিয়া দিব লাগিব ফিল আপ কৰি এইটো ফিল আপ কৰি এতিয়া ফৰ্ম ফিল আপ কৰি দিব লাগে এতিয়া দিয়াৰ পিছত ভূমি পট্টা দিব বুলি এইটো চৰকাৰে আশা দিছে এতিয়া অকল ফৰ্মটোৱে ফিল আপ কৰাৰ পিছত জমা লোৱাৰ পিছত যদি ইলেকশ্যনৰ পিছত যদি নিদিয়ে কেনেবাকৈ তেতিয়াহ'লে আৰু হৰি অৰাম হৈ যাব গতিকে চবে ইয়াত আহি সেই ভূমি পট্টাৰ হেৰি কৰা হৈছে আৰু আমি এয়া শাৰীকৈ
ইয়াতে চিনামৰা হাতীগড় মুৰমূৰীয়া সকলোৱে এই ভূমি পট্টাটো পাব বুলি নিজৰ অধিকাৰী পাব বুলি আশা ৰাখিছে। আমাৰ দাদা এজনক লগ পালোঁ। আজি আপোনাৰ অনুভৱটো কেনেকুৱা? 100-150 বছৰৰ পিছত আমাক ভূমি পট্টা দিছে এইখন চৰকাৰে। ইয়াত এতিয়া বৰ্তমানলৈকে দেখা গৈছে এটা প্ৰচেছত কাম কৰিছে তেওঁলোকে চৰকাৰখনে। প্ৰথমে আমাৰ মাটিবিলাক জোখাৰ পিছত এনেকুৱা ধৰণৰ ফৰ্মটো দিছে। এতিয়া আমাৰ আশা মানে সম্পূৰ্ণ আশা কৰিব পাৰিনে এতিয়া আমাৰ ভূমি পট্টাটো পাম বুলি? আপুনি অকণমান অনুভৱ দিয়ক। মই কি ক'ম ভাই, আশাত আছোঁ ৰে পাম বুলি। আশা আছে। তেখেতে কৈছে আশা আছে আমাৰ যে এইখন চৰকাৰে ভূমি পট্টাটো দিব। আমাৰ বহুতে মানে এতিয়া ভূমি পট্টাটোৰ কাৰণে এনেকুৱা শাৰী লাইন ধৰিছে আৰু ভূমি পট্টা পাব। এতিয়া আপোনাৰ আশা আছেনে এইখন চৰকাৰে ভূমি পট্টা দিব বুলি? বৰ্তমান আশা আছে। ফৰ্মটো যেতিয়া পাইছোঁহে নিশ্চয়হে আমাৰ আশা আছে। হয়। আমাৰ এই এতিয়া ফৰ্মখন পোৱাৰ পিছতে ভূমি পট্টাটো আমি পাই যাম বুলি এটা আশা কৰিব পৰা যায়, কাৰণ এইটো এটা প্ৰচেছত চৰকাৰখনে গৈছে। এইখন পাইছোঁ যেতিয়া আমাৰ অধিকাৰ যে পাইছোঁ তেনেকুৱা লাগিছে। হয়। ধন্যবাদ। আমি জয়চন্দ্ৰক ধন্যবাদ দিছোঁ। আমাৰ বিচিং দাদাও আছে। গতিকে আমি সকলোকে এই ভূমি পট্টাৰ অধিকাৰ ল'বৰ কাৰণে এয়া চাওক হাজাৰ মানুহ ওলাই আহিছে আৰু ভূমি পট্টা ল'ব। আৰু এতিয়া মহিলা ফালৰ পৰা যাওঁ। ফৰ্মটো পাইছোঁ। এতিয়া মহিলাসকলে এয়া ভিৰ কৰি ৰাখিছে, ইয়াতে লাইন ধৰা নাই ভূমি পট্টাৰ ফৰ্ম পাবৰ কাৰণে। চবেই অধিকাৰ হেৰি কৰিছে। আমি লাইনটো আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ চাহ মজদুৰ সংঘ আৰু বিজেপি চৰকাৰখনে আজি এটা বৰ সুন্দৰ পৰিকল্পনা লৈছে যে ভূমি পট্টা চাহ জনজাতি আদিবাসী সকলোকে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছে। আমাৰ মহিলাসকলে আগবাঢ়ি আহিছে ল'বৰ কাৰণে ভূমি পট্টা। আৰু মই ভূমি পট্টা ফৰ্মটো পালোঁ। এতিয়া ভূমি পট্টাটো কেতিয়া দিব তাৰে এটা মানে নতুন এটা হেৰি কৰি আমি মহিলাসকলৰ ওচৰত আহিছোঁ। এতিয়া সকলোৱে আশা বান্ধি আহিছে যাতে আমি ভূমি পট্টাটো পাম। এতিয়া চৰকাৰখনে কিমান দিব নে নাই এতিয়া আমি মানে চাব লাগিব। গতিকে আমি এগৰাকী এনেকুৱা ফৰ্ম দিব লাগিব, ফিল আপ কৰিব লাগে, জমা দিব লাগিব। তাৰপিছতে ভূমি পট্টাটো দিব বুলি কৈছে। এতিয়া ভূমি পট্টাটো পাম যে এতিয়া ভূমি পট্টাটো আপুনি পোৱাৰ পিছত আপুনি কিমান আনন্দিত হৈছে, আপুনি অকণমান জনাব লাগিব। এখন ভালেই পায়। হয়। 100-200 বছৰৰ পিছতো যে আমি ভূমি পট্টা পোৱা নাছিলোঁ, অধিকাৰ পোৱা নাছিলোঁ, আপুনি কওকচোন কিমান ভাল পাইছে আপুনি? ভালেই পাইছোঁ। হয়। আমাৰ মহিলাগৰাকী কৈছে যে ভালেই পাইছোঁ, আমি ভূমি পট্টা ইমান দিনৰ পিছত এখন চৰকাৰ দিছে। এই ফৰ্মখন লৈ আহিলোঁ। ঠিক আছে। এইটো ফিল আপ কৰিব লাগিব। তলত থৈ লোৱা একো নাই। উত্তমে বিচাৰিছিলে ফৰ্মটো কি দিছে নাজানো।